মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ পুনৰালোচনা এই চেপ্টাৰটো আমি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আমি কি আছে সেই তাৰ বিশেষ বস্তুখিনি অৰ্থাৎ বেছিক বস্তুখিনি আমি আৰম্ভণিতে অকণ বুজাই ল'ম আৰু ইয়াৰ উপৰি আমাৰ কি লাগিব এইবোৰ বস্তু আমি আজি ইয়াত আমি বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, সকলো ইয়াত মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিবা। ইয়াত প্ৰথমতে আমাৰ কি আছে সংখ্যা প্ৰণালী, তাৰপিছত কি আছে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা। এইবোৰ বস্তু কি হয় তোমালোকে নিশ্চয় তোমালোকৰ সকলোৰে মনত আছে, কাৰণ তোমালোকে ক্লাছ 7, 8 বা 6ত সেইবোৰ ক্লাছত তোমালোকে পঢ়িছা। অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা আৰু কি এইবোৰ বস্তু তোমালোকে নিশ্চয় পঢ়ি আহিছা। হয়তো বহুতে পাহৰি যায় বা কাৰোবাৰ মনত নাই। ভিডিঅ'ৰ মাজত আজি মই তোমালোকক এইখিনি বস্তু আকৌ মনত পেলাই দিম। ঠিক আছে, তাৰপিছত আমি এইখিনি কৰি আমি আৰু কি জানিবলগীয়া বস্তু আছে, বুজিবলগীয়া বস্তু কি আছে, এইবোৰ বস্তু আমি চাম। এতিয়া চোৱা, এই পুনৰ আলোচনাত আমি কি কৈছে প্ৰথমতে আমি অকণমান বুজি আহোঁ। আমি ক্লাছ 6, 7, 8ত আমি কি পঢ়িছিলোঁ। ইয়াত এটা বস্তু চোৱা, প্ৰথমতে আমাৰ কি হৈছে সংখ্যাৰ প্ৰণালী। আচ্ছা, সংখ্যাৰ প্ৰণালী আচলতে এই বস্তুটো আমাৰ কি হয়, এবাৰ আমি সংখ্যাৰ প্ৰণালীটো চাই ল'ম। এতিয়া চোৱা, সংখ্যাৰ প্ৰণালী আমাৰ কি হয়। এতিয়া চোৱা, আমি কি জানো, আমাৰ যিকোনো এটা বস্তু সজাবৰ কাৰণে বা বহুত কিবা এনেকুৱা বস্তু আছে সজাবৰ কাৰণে আমি কি কৰোঁ, ব্যৱহাৰ কৰোঁ। যেনেকৈ চোৱা, আমি আলমাৰি এটা বা চৌকেজ এটা আমি কি কৰোঁ, মানে আমি বস্তু বাহিনীৰে ভৰাই ৰাখিবলৈ, তাত সজাই ৰাখিবলৈ আমি সেই বস্তুটো ব্যৱহাৰ কৰোঁ। বা দোকানত আমি কি কৰোঁ, এই কিছুমান কাঠৰ ৰেক বনোৱা থাকে বা এনেকুৱা বিভিন্ন সামগ্ৰী থাকে, সেইবোৰত আমি কি কৰোঁ, দোকানৰ মাল বস্তু আমি সজাই ৰাখোঁ। ঠিক একেদৰে আমি কি কৰিব লাগে, আমাৰ এই সংখ্যাবোৰ সজাবৰ কাৰণে আমাৰ এটা কি আছে, প্ৰণালী আছে। সেই প্ৰণালীটোৰ নামেই হৈছে সংখ্যা প্ৰণালী। সেই সংখ্যা প্ৰণালীটো কি হয়, এতিয়া চাপ'জ ধৰা আমি এটা কি কৰিম, এটা এনেকৈ ৰেখা এটা অংকন কৰি দিম। ঠিক আছে, এই ৰেখাবোৰত আমি কি কৰিম, এই সংখ্যাবোৰ সজাম। কেনেকৈ সজাম, চাপ'জ ধৰা মাজত আমি 0 দিলোঁ, এইফালে দিলোঁ 1, এইফালে দিলোঁ 2, আৰু ইয়াৰ মাজে মাজে আমাৰ কি আছে, এই সংখ্যা প্ৰণালীৰ এই দুটাৰ মাজত আৰু আমাৰ বহুত সংখ্যা আছে, অধিক সংখ্যা আছে। কি আছে অধিক সংখ্যা, কিমান আছে আমি এইটো কৈ শেষ কৰিব নোৱাৰিম। ইয়াত আমাৰ কি আছে, একদম সিহঁতৰ মাজত আৰু অসীম সংখ্যকটা আমাৰ সংখ্যা আছে। বুজি পাইছা, বাস্তৱ সংখ্যা আছে বুলি ক'ব পাৰি, অৰ্থাৎ আমি পৰিমেয় সংখ্যা আছে বুলি ক'ব পাৰি। এনেকৈ বিভিন্ন ধৰণৰ আমাৰ সংখ্যা আছে। যদি কওঁ চাপ'জ 0 আৰু 1, সিহঁতৰ আৰু কি আছে আমাৰ, চাপ'জ এটা যদি কওঁ 0.1 এইটো আছে, 0.2 এইটো আছে। এতিয়া চাপ'জ মই অকণমান বহলাই দিছোঁ, কি লৈছোঁ, 0 আৰু 1 কৈছোঁ। সিহঁতৰ মাজত আৰু আমাৰ কি সংখ্যা আছে। ঠিক আছে, এতিয়া চাপ'জ মই কি ক'লোঁ, 1, 2, 3, 4, 5, 6, 7টা এনেকৈ ল'লোঁ। এতিয়া চাপ'জ আমাৰ কি হ'ব, যদি মই এই বস্তুটো আমি দুটা ভাগত ভাগ কৰোঁ, তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো আমাৰ চাপ'জ ধৰা এইটো 0, এইটো হৈছে 1, এইটো হৈছে মানে কি 0.5 হ'ব। 0.5 হ'ব, তাৰমানে 0.5 মানে এইটো আমাৰ কি হ'ব, অৰ্থাৎ আমি 1/2। 0.5 মানে আমি কি জানো, আধা, অৰ্থাৎ 1/2। তাৰমানে 0 আৰু 1ৰ মাজত আমি আৰু এটা সংখ্যা পালোঁ কি 0.5, অৰ্থাৎ 1/2। পৰিমেয় আকাৰত 1/2 হয় আৰু দশমিক আকাৰত আমাৰ 0.5 হয়। ঠিক আছে, সিহঁতৰ মাজত আৰু কি সংখ্যা আছে। এতিয়া এনেকৈ যদি আমি দিওঁ, এতিয়া চাপ'জ আৰু প্ৰথমতে আমি কি ক'ম, ইয়াৰ পৰা কেইটা ভাগ কৰিছোঁ আমি, 1, 2, 3, 4, 5, 6, 7, 8, 8টা ভাগ কৰিছোঁ। এইটো হৈছে আমাৰ 0/8, এইটো হ'ব আমাৰ 1/8, এইটো হ'ব আমাৰ 2/8, এইটো হ'ব আমাৰ 3/8, এইটো হ'ব আমাৰ 4/8, এইটো হ'ব আমাৰ 5/8, এইটো হ'ব আমাৰ 6/8, এইটো হ'ব 7/8, এইটো হ'ব আমাৰ কি 1 বা 8/8, এইটো আমাৰ 0/8 আমি এনেকৈ প্ৰকাশ কৰিব পাৰিম। বুজি পালানে? এনেকৈ আমাৰ প্ৰকাশ কৰা কি কোৱা হয়, আমাৰ সংখ্যা প্ৰণালী। অৰ্থাৎ সংখ্যাবোৰক সজাব পৰা আমাৰ যিটো আৰ্হি আছে, সামগ্ৰী আছে, সেইটোকে কোৱা হয় সংখ্যা প্ৰণালী। আশা কৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই সংখ্যা প্ৰণালীৰ বিষয়ে বুজি পালা। এতিয়া চোৱা, এই সংখ্যা প্ৰণালীবোৰত আমি এইবোৰ সংখ্যাবোৰ এনেকৈ আমি সজাওঁ। সজোৱাৰ পিছত এই সংখ্যাবোৰত আমাৰ কি হয়, বিভিন্ন ভাগ আছে। তাৰ ভিতৰত প্ৰথম ভাগটো হৈছে আমাৰ কি, আমি যে ইয়াত পাইছিলোঁ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা আৰু যে পাওঁ আমি, সেইবোৰ বস্তু আমি এতিয়া এটা এটাকৈ বুজিম।
ঠিক আছে প্ৰথমতে আমাৰ কি আছে এফালে চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আমাৰ কি আছে স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা ঠিক আছে এটা স্বাভাৱিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যা আমি সাধাৰণতে গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ কি ক'ব পাৰোঁ আমি যিবোৰ সংখ্যা আমি গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইবোৰকে স্বাভাৱিক সংখ্যা বোলে এইবোৰ সংখ্যা আৰম্ভণি ক'ৰ পৰা হয় 1 পৰা হয় তাৰপিছত 1 2 3 4 5 6 7 8 9 এনেকৈ কি হ'ব ধনাত্মক দিশে গৈ থাকিব এনেফালে যোৱাটোকে ধনাত্মক দিশে যোৱা বুলি বুজায় এতিয়া চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কি ক'লোঁ এই 1 2 3 4 5 এইবোৰ আমি গণনা কৰিব পৰা সংখ্যা বুলি আমি কওঁ এতিয়া চোৱা যেতিয়া আমি কিবা এটা বস্তু গণনা কৰোঁ তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ আমি প্ৰথমতে আৰম্ভণি কৰোঁ 1 2 3 4 5 6 7 এনেকৈ আমি গণনা কৰোঁ কিন্তু আমি এনেকৈ গণনা আমি নকৰোঁ যে 0 1 2 3 এনেকৈ আমি গণনা কেতিয়াও নকৰোঁ বা কেতিয়াও আমি -1 -2 -3 এনেকুৱা আমি গণনা কৰিবৰ ক্ষেত্ৰত আমি ব্যৱহাৰ নকৰোঁ কিবা বস্তু যেতিয়া আমি গণনা কৰোঁ তেতিয়া আমি এই বস্তুবোৰ আমি এনেকৈ ব্যৱহাৰ নকৰোঁ আমি ডাইৰেক্ট ক'ৰ পৰা আৰম্ভ কৰোঁ 1 2 3 4 5 6 7 8 9 সেইকাৰণে কোৱা হৈছে স্বাভাৱিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যা আমি গণনা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ আশা কৰোঁ স্বাভাৱিক সংখ্যা তোমালোকে বুজি পালা এতিয়া চোৱা নেক্সট আমাৰ কি আছে পূৰ্ণ সংখ্যা এতিয়া পূৰ্ণ সংখ্যা কোনবোৰ হয় এতিয়া চোৱা মই কিতাপতে বুজাই দিছোঁ পূৰ্ণ সংখ্যা কোনবোৰ হয় আমাৰ স্বাভাৱিক সংখ্যা শূন্যক সামৰি লৈ নতুন নাম ল'লে পূৰ্ণ সংখ্যা তাৰমানে কি কৈছে আমাৰ এতিয়া চোৱা পূৰ্ণ সংখ্যা কোনবোৰ হ'ব পূৰ্ণ সংখ্যাবোৰ চোৱা কি আছে আমি প্ৰথমতে আমি স্বাভাৱিক সংখ্যাবোৰ লিখি লৈছোঁ 1 2 3 4 5 6 7 এনেকৈ আমি লিখি গৈছোঁ ঠিক আছে এইবোৰ হৈছে আমাৰ কি স্বাভাৱিক সংখ্যা এতিয়া পূৰ্ণ সংখ্যাৰ লগত ইয়াৰ সম্পৰ্ক কি চোৱা আমি যদি খালি শূন্যটোক একেলগে লৈ লওঁ তেতিয়াই এই স্বাভাৱিক সংখ্যা গোটেইকেইটা আমাৰ কি হৈ যাব পূৰ্ণ সংখ্যা অৰ্থাৎ আমি কি গম পাওঁ পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ মাজত পাৰ্থক্য কি এটা সেইটো হৈছে শূন্য যদি এটা গোটত আমাৰ শূন্যটো থাকে তেতিয়াহ'লে ইয়াক আমি পূৰ্ণ সংখ্যা বুলি ক'ম আৰু যদি এই শূন্যটো আমাৰ নাথাকে তেতিয়াহ'লে আমি ইয়াক আমি পূৰ্ণ সংখ্যা বুলি নক'ম এইটো স্বাভাৱিক সংখ্যা হৈ যাব এতিয়া যদি সোধা হয় মই অকল ক'লোঁ তোমালোকক মই ক'লোঁ যে অকল 3 এতিয়া 3টো কি সংখ্যা হ'ব 3টো যদি মই কওঁ পূৰ্ণ সংখ্যা এইটো শুদ্ধ ঠিক আছে আৰু যদি মই কওঁ 3টো স্বাভাৱিক সংখ্যা এইটো শুদ্ধ হ'ব আশা কৰোঁ বুজি পালা ঠিক আছে এতিয়া যদি মই অকল শূন্যটো লওঁ শূন্যটো যদি কওঁ এইটো স্বাভাৱিক সংখ্যা এইটো ক'লে কি হৈ যাব এইটো আমাৰ ভুল হৈ যাব কিন্তু আমি যদি কওঁ যে শূন্যটো এটা পূৰ্ণ সংখ্যা হয় এইটো এটা পূৰ্ণ সংখ্যা হৈ যাব ঠিক আছে এতিয়া আমাৰ পূৰ্ণ সংখ্যাৰ সংখ্যা প্ৰণালী কেনেকৈ হ'ব এতিয়া চাপৰ দ্বাৰা আমি কি কৰিম এনেকৈ এটা সংখ্যা ল'ম ঠিক আছে ইয়াত আমি 0 পৰা আৰম্ভ হ'ব 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব তাৰমানে শূন্যৰ পৰা আৰম্ভণি হৈ ধনাত্মক দিশে এইফালে গৈ থাকিব আৰু স্বাভাৱিক সংখ্যাটো কোৱা নাছিলোঁ স্বাভাৱিক সংখ্যাটো কি হ'ব আমাৰ এই 1ৰ পৰা এই বস্তুটো আমাৰ নাহে খালি এই স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমাৰ এই 0টো আমাৰ নাহে খালি কি হ'ব 1 2 3 4 5 6 7 ইয়াৰ পৰা আৰম্ভ হ'ব বাকী এইখিনি আমাৰ কি হ'ব ষ্টপ হৈ যাব এইফালে নাযায় এইটো চিন এইফালে দি দিয়া মানে কি বুজাইছে এইফালে আমাৰ কি হ'ব গতি কৰিয়ে থাকিব ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ কি আছে অখণ্ড সংখ্যা তো অখণ্ড সংখ্যা কোনবোৰ হয়
এতিয়া আমি অখণ্ড সংখ্যা আমি বুজিম ইয়াত। এতিয়া চোৱা অখণ্ড সংখ্যা কোনবোৰ হয়, আমাৰ কি হ'ব বৰ্গ আছে। ইয়াত এবাৰ চাই লওঁ আমাৰ কি কৈছে কিতাপত, স্বাভাৱিক সংখ্যা 1 2 3 বিপৰীতে -1 -2 -3 আৰু শূন্যক সামৰি পোৱা সংখ্যাবোৰেই হ'ল অখণ্ড সংখ্যা। সংখ্যাৰ আগত সিহঁতৰ অৱস্থান তলত দিয়া ধৰণৰ আছে। অৰ্থাৎ চোৱা ইয়াত আমাৰ কি আছে, আমাৰ কি কৈছে, আমাৰ কি হ'ব স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কোনবোৰ 1 2 3 4 5 6 এইবোৰ আছে আমাৰ কি স্বাভাৱিক সংখ্যা। এইফালে কি হ'ব অসীমলৈ গৈয়ে থাকিব। আৰু আমাৰ কি হ'ব ইয়াৰ বিপৰীতে থকা সংখ্যা, বিপৰীত মানে কোনবোৰ প্লাছত আছে এইকেইটা, প্লাছত ক'ত প্লাছ চিহ্নটো ইয়াত নাই, প্লাছ চিহ্ন কেতিয়াও কোনো সংখ্যাৰ আগত ইয়াত দেখা নাযায়, এইটো কি হয় লুকাই থাকে। তাৰমানে এইকেইটাত কোনো চিহ্ন নাই মানে আমি বুজি পাব লাগিব যে সিহঁত কি আছে প্লাছ চিহ্নত আছে, অৰ্থাৎ ধনাত্মকত আছে। ঠিক আছে, আৰু আমাৰ কোনবোৰ হ'ব ইয়াৰ বিপৰীতবোৰ হ'ব -1 -2 -3 -4 এনেকৈ কি হ'ব এইফালে গৈয়ে থাকিব। বুজি পালা? এতিয়া চোৱা আমাৰ ইয়াত কি হ'ব, এই শূন্যটো মাজত বহাই দিলেই হ'ল। ঠিক আছে, এতিয়া কি কৈছে এই স্বাভাৱিক সংখ্যাবোৰ আৰু ইয়াৰ বিপৰীতে থকা এইবোৰ সংখ্যা -1 -2 -3 4 এইবোৰকে কি কোৱা হয় আৰু শূন্য, এই গোটেইকেইটাক একেলগে কি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিবা, আমাৰ এই 1ৰ পৰা এইফালে গ'লে এইবোৰক কি কোৱা হ'ব প্লাছ থকা সংখ্যা, অৰ্থাৎ সিহঁতক ধনাত্মক বুলি নামাকৰণ কৰা হৈছে, ধনাত্মক সংখ্যা। আৰু এই -1ৰ পৰা আমাৰ এইফালে গৈ থাকিলে সিহঁতক কি কোৱা হ'ব, সিহঁতৰ আগত সদায় কি থাকিব মাইনাছ চিহ্ন থাকিব, অৰ্থাৎ সিহঁতক কোৱা হয় ঋণাত্মক সংখ্যা। আশা কৰোঁ মোৰ ছাত্ৰ ছাত্ৰীসকল অখণ্ড সংখ্যা কাক বোলে তোমালোকে বুজি পালা এতিয়া। ঠিক আছে, এতিয়া অখণ্ড সংখ্যাৰ কাৰণে সংখ্যাৰ প্ৰণালীটো আমাৰ কিদৰে হ'ব এবাৰ চাই লোৱা। ইয়াত আমাৰ কি হ'ব, যদি আমি এনেকৈ এটা ৰেখা অংকন কৰি দিওঁ, ঠিক আছে, ৰেখা অংকন কৰি দিয়াৰ পিছত আমি একদম মাজত আমি কি বহাম শূন্য এটা বহাম। আৰু আমি কি জানো ধনাত্মকটো কি হয় সোঁফালে গৈ থাকে, তেতিয়াহ'লে আমাৰ কি হ'ব ধনাত্মক, ইয়াত হ'ব 1, ইয়াত হ'ব 2, ইয়াত হ'ব 3, ইয়াত হ'ব 4, ইয়াত হ'ব 5, ইয়াত হ'ব 6, ইয়াত হ'ব 7, এনেকৈ কি হ'ব আমাৰ গৈ থাকিব। মই কি কৈছিলোঁ এইফালে কাৰ চিহ্নটো থকা মানে আমাৰ কি বুজাইছে, এইটো এইফালে অসীমলৈ গৈ থাকিব। আৰু এইফালে আমাৰ কি হ'ব -1, এইফালে হ'ব -2, -3, -4, -5, -6 এনেকৈ কি হ'ব আমাৰ অসীমলৈ গৈ থাকিব। এইফালেও কাৰ চিহ্ন আছে, তাৰমানে কি হ'ব অখণ্ড সংখ্যা শূন্যৰ পৰা আৰম্ভণি হৈ দুয়োফালে কি হ'ব অসীমলৈ গৈ থাকিব। ঠিক আছে, আৰু অথনি কৈছোঁ যে 1ৰ পৰা এইফালে এইবোৰ সংখ্যা কি কোৱা হয় ধনাত্মক সংখ্যা, আৰু -1ৰ পৰা এইফালে গ'লে এইবোৰ কি কোৱা হ'ব ঋণাত্মক সংখ্যা। ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া প্ৰশ্ন সুধিব পাৰা যে শূন্য কি কোৱা হ'ব, শূন্য না ঋণাত্মক হয় না ধনাত্মক হয়। ঠিক আছে, সদায় মনত ৰাখিবা। চ' এতিয়া আমি কি পঢ়িম পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা কোনবোৰ হয় চোৱা, এবাৰ মই কিতাপতে দেখুৱাই দিছোঁ। কি হৈছে যিবোৰ সংখ্যাক p/q অখণ্ড সংখ্যা কিন্তু q ≠ 0 আকাৰত লিখিব পাৰি, সিহঁতবোৰকে পৰিমেয় সংখ্যা বোলা হয়। অৰ্থাৎ এফালে এবাৰ চাই লোৱা তোমালোকে, কি কৈছে যিবোৰ সংখ্যা আমি p/q এই আৰ্হিটোত আমি লিখিব পাৰোঁ, এই আৰ্হিত লিখিব পাৰোঁ, অৰ্থাৎ এই আৰ্হিত আমি বহাব পাৰোঁ। ঠিক আছে, এতিয়া চোৱা ইয়াত আকৌ কি কৈছে যে p আৰু q কি হ'ব যিকোনো
অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা কিন্তু কি নহ'ব কিন্তু কিউ নট ইকুৱেল টু 0 এই কথাখিনি কৈছে এই কথাখিনি হৈছে আমাৰ এটা চৰ্ত আৰু এই চৰ্তটো হৈছে বিশেষ ইম্পৰ্টেণ্ট এতিয়া চোৱা ইয়াত আমাৰ কি কৈছে এই পি আৰু কিউ পি ওপৰত আছে সেইটো কোৱা হয় লব আৰু কিউ তলত আছে ইয়াক কোৱা হয় হৰ ঠিক আছে আকৌ বুজাই দিছে ভালকে পি বাই কিউ ইয়াতো হৈছে আমাৰ কি লব আৰু এইটো হৈছে আমাৰ কি হৰ ঠিক আছে এতিয়া এই লব আৰু হৰ এনেকৈ আকাৰত আমাৰ থাকিলে ওপৰটো লব তলটো হৰ হয় আৰু এই পি আৰু কি হ'ব যিকোনো অখণ্ড সংখ্যা তো অখণ্ড সংখ্যা কোনবোৰ আছিলে মই কি কৈছিলোঁ 1 2 3 4 এইবোৰ হ'ব সিহঁতৰ বিপৰীত সংখ্যা কি হ'ব -1 -2 -3 এইবোৰ হ'ব আৰু কি হ'ব আমাৰ শূন্যটো একেলগে আহি যাব এই চবকে কি কোৱা হয় অখণ্ড সংখ্যা এতিয়া কি পি আৰু কি যিকোনো অখণ্ড সংখ্যা হ'ব পাৰিব মানে আমাৰ এইটো আৰু যিকেইটা আছে এইকেইটা হ'ব পাৰিব ধনাত্মক কি হ'ব পাৰিব আৰু এইটো হ'ব পাৰিব আৰু ইয়াতে এটা চৰ্ত আছে আমাৰ এই পিৰ মানটো যিটো পিটো আমাৰ শূন্য হ'ব পাৰিব শূন্য অখণ্ড সংখ্যাটো হ'ব পাৰিব কিন্তু এই শূন্যটো আমাৰ কি কিউ কেতিয়াও হ'ব নোৱাৰে অৰ্থাৎ যদি আমি এনেকৈ লিখোঁ চাপ'জ আৰু পিৰ কিবা এটা মান ধৰিলোঁ আমি 3 আৰু কিউৰ মান আমি লিখিলোঁ 2 এই 3/2 হৈছে এইটো এটা পৰিমেয় সংখ্যা হয় এইটো আমাৰ পি বাই কিউ আৰ্হিত আছে বুলি আমি ক'ব পাৰোঁ কিন্তু এতিয়া যদি আমি লিখোঁ অকল 3 এইটো এটা পি বাই কিউ আৰ্হিত আছে এতিয়া কেনেকৈ গম পাম যেতিয়া মনত ৰাখিবা 3 তলত একো নাই মানে মনে মনে এটা 1 থাকে তাৰমানে কি এই 1টো আছে নে নাই গতিকে আমাৰ কি হ'ব এইটো আমাৰ কি হৈছে এইটো আৰ্হিত আছে কিন্তু এটা কথা মনত ৰাখিবা আমাৰ তলত কেতিয়াও 0 নাহে 3 তলত যদি আমি কওঁ 0 আছে সেইটো ক'লে আমাৰ কি হৈ যাব যদি আমি লিখোঁ 3 এইটো মানে কি হ'ব 3/0 এইটো আমাৰ কি হৈ যাব ভুল হ'ব আমাৰ তলত থাকিব সদায় 1 ঠিক আছে 3/1 হ'ব তাৰমানে 0 কিয় নাথাকে কাৰণ ইয়াত আমাক কৈ দিছে যে কিউ নট ইকুৱেল টু 0 এই কণ্ডিশ্যনটো আমাক দিয়ে দিছে যে কিউৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে তাৰমানে কিউৰ মানটো খালি কি হ'ব লাগে আমাৰ 0 বাহিৰে বাকী যিকোনো অখণ্ড সংখ্যা এটা হ'ব লাগে কিন্তু 0 হ'ব নালাগে এই কথাখিনি আমাৰ সদায় খেয়াল ৰাখিব লাগিব ঠিক আছে এতিয়া পৰিমেয় সংখ্যাৰ উদাহৰণ যদি আমি দিওঁ আমাৰ কি হ'ব এক্সাম্পল হিচাপে আমাৰ কি হ'ব পাৰে চোৱা আমি যদি কওঁ 1/2 এইটো শুদ্ধ যদি কওঁ মই 2/3 এইটো শুদ্ধ যদি কওঁ মই 5/4 এইটো শুদ্ধ মই যদি কওঁ 6/3 এইটো শুদ্ধ ইত্যাদি এইবোৰ হ'ব কিন্তু নহ'ব কোনবোৰ চাপ'জ আমি লিখিলোঁ 2/0 মই লিখিলোঁ 5/0 মই লিখিলোঁ 0.1 2 3 1 5 7 6 এইবোৰ আমাৰ কি হ'ব নহ'ব এতিয়া সিহঁতৰ তলত 0 আছে কাৰণে এইটো নহয় ইয়াৰ তলতো 0 আছে কাৰণে এইটো নহয় এতিয়া এইকেইটা আমাৰ কিয় নহয় দশমিকত থাকিলেও আমাৰ কিছুমান পৰিমেয় হয় আকৌ কিছুমান নহয় এই বস্তুটো আমাৰ নহয় এই বস্তুটো কিয় নহয় এইটো তোমালোকক মই পিছত বুজাই দিম এতিয়া আমাৰ আহিব কি বাস্তৱ সংখ্যা আচ্ছা এতিয়া বাস্তৱ সংখ্যা আকৌ কি আহি গ'ল আচ্ছা বাস্তৱ সংখ্যা মানে কি আমাৰ যিকোনো সংখ্যা বুলিলে এইটো কি হৈ যাব বাস্তৱ সংখ্যা ঠিক আছে তোমালোকে ডাইৰেক্ট এক কথাতে ক'ব পাৰিবা যিকোনো সংখ্যাকে বাস্তৱ সংখ্যা বোলে এতিয়া আমাৰ কোনবোৰ হ'ব যিকোনো সংখ্যা তাৰমানে যদি অখণ্ড সংখ্যা হয় তথাপি বাস্তৱ সংখ্যা হৈ যাব যদি পূৰ্ণ সংখ্যা হয় তথাপি বাস্তৱ সংখ্যা হৈ যাব যদি আমাৰ স্বাভাৱিক সংখ্যা হয় তথাপি বাস্তৱ সংখ্যা হ'ব যদি আমাৰ পৰিমেয় সংখ্যা হয় তথাপি বাস্তৱ সংখ্যা হ'ব আৰু যদি আমাৰ পৰিমেয় সংখ্যা নহয়ও এইবোৰ নহয়ও তেতিয়া আমাৰ কি হৈ যাব
আমাৰ বাস্তৱ সংখ্যা হ'ব। ঠিক আছে, এইবোৰ হৈছে অপৰিমেয় সংখ্যা। বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? সকলোবোৰ বস্তু আশা কৰোঁ সকলোৱে বুজি পাইছা। যদি কাৰোবাৰ কিবা অসুবিধা থাকে তোমালোকে কমেণ্ট বক্সত মোক প্ৰশ্ন কৰিবা, মই উত্তৰ দিম, নহ'লে এইটো সমাধান কৰি মই দি দিম। ঠিক আছে, আচ্ছা এতিয়া চোৱা নেক্সট পৃষ্ঠাত আমাৰ কি আছে। ইয়াত আমাৰ কি আছে, a প্লাছ 0 ইকুৱেল টু m, a মাইনাছ 0 ইকুৱেল টু m। তাৰমানে সদায় মনত ৰাখিবা আমাৰ কি হ'ব, 0 লগত কিবা এটা বস্তু, যিকোনো এটা বস্তু মই যোগ কৰি লিখোঁ, যোগফল আমাৰ কি হ'ব, একেই হ'ব। সেই বস্তুটোৱে বুজাইছে। যেনেকৈ আমাৰ a প্লাছ 0 ইকুৱেল টু a হয়, ঠিক একেদৰে আমি যদি লিখোঁ 0 লগত কিবা এটা যোগ কৰিলে, 0 যোগ কৰিলে আমি 0 প্লাছ 3 কৰিলে আমাৰ কি হ'ব, ইকুৱেল টু 3 হ'ব। ঠিক আছে, আকৌ 0 মাইনাছ 3 কৰিলে আমাৰ কি হ'ব, আমাৰ মাইনাছ হ'ব। 0 লগত যিকোনো এটা বস্তু যোগ কৰিলে আমাৰ সেই সংখ্যাটোৱে হ'ব। 0 পৰা কিবা এটা বস্তু বিয়োগ কৰি দিলেও আমাৰ কি হ'ব, সেই বিয়োগ ফলটোকে, বিয়োগ সংখ্যাটোকে থাকি যাব। বুজি পাইছা ন সকলোৱে? সেই কথাটোৱে কৈছে। তাৰপিছত আকৌ কি কৈছে, এইখিনি আমি সালসলনি কৰি দিওঁ। চাপ'জ 0টো ইয়াত পিছত আছিলে, এতিয়া ইয়াত যদি আগত দি দিওঁ তেতিয়া যোগ কৰিলে আমাৰ কি হ'ব, একে হ'ব। কিন্তু মাইনাছটো ক্ষেত্ৰত কি হ'ব, সেইটো আমাৰ নহয়। এতিয়া চাপ'জ 0 মাইনাছ 3 কৰিলে আমাৰ কিমান হৈছে, মাইনাছ 3। কিন্তু আমাৰ 3 মাইনাছ 0 কৰিলে কিমান হ'ব, প্লাছ 3। এই কথাখিনি খেয়াল ৰাখিব। এইটো 3ৰ আগত মাইনাছ নাই, প্লাছ আছে, গতিকে প্লাছে হ'ব। ইয়াৰ আগত 3 আগত মাইনাছ আছিলে, গতিকে এইটো মাইনাছ 3 হৈছে। ঠিক আছে, তোমালোকে এইখিনি বস্তু নিশ্চয় জানো, তোমালোকে আগতে যিহেতু পঢ়ি আহিছে। গতিকে এইখিনি বস্তু তোমালোকে কি কৰিবা, ভালকৈ এবাৰ চাবা, বহুত ইম্পৰ্টেণ্ট, জানিবলগীয়া বস্তু হয়। আৰু ইয়াত আমাৰ কিছুমান কি আছে, সূচক বিধি আছে। এই সূচক বিধিবোৰ তোমালোকে ভালকৈ পঢ়িবা। ঠিক আছে, সূচক বিধিবোৰ ভালকৈ পঢ়াটো অধিক গুৰুত্বপূৰ্ণ। এইখিনি কেনেকৈ পঢ়িব লাগিব, ক'ত কি পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, ইয়াৰ কাৰণে মই বেলেগকৈ এটা সৰুকৈ এটা ভিডিঅ' এটা বনাই দিম। তোমালোকে সেই বস্তুটো চাই পঢ়ি ল'বা, শিকি ল'বা। আৰু পঢ়াৰ ষ্টাইলটো কেনেকুৱা হ'ব লাগে তোমালোকে পঢ়ি ল'বা, শিকি ল'বা। ঠিক আছে।